ধান খেতি কৰিব নোৱাৰা দ পথাৰত কৃষকসকলে কৰিব পাৰে মৰাপাটৰ খেতি। অসমৰ এনে বহু পথাৰ আছে য'ত কৃষকসকলে ধান খেতি কৰিব নোৱাৰে। ধান খেতি কৰিলেও পানীয়ে মাৰি পেলায় আৰু কৃষকজনৰ সকলো শ্ৰম অথলে যায়। ফলত এনে দ পথাৰসমূহ বছৰ বছৰ ধৰি আমাৰ বিশেষকৈ উজনি অসমৰ কৃষকসকলে চন পেলাই ৰাখে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম নামনি অসমৰ কৃষকসকল। তেওঁলোকে এনে দ ঠাই বা পথাৰসমূহত ধানৰ বিকল্প খেতি হিচাপে মৰাপাটৰ খেতি কৰে। মৰাপাটৰ খেতিৰে বছৰেকত এটা ভাল উপাৰ্জন কৰে আমাৰ কৃষকসকলে। আমাৰ উজনি অসমৰ কৃষকসকলেও এনেদৰে নামনি অসমৰ কৃষকসকলে কৰাৰ দৰে দ পথাৰবোৰত মৰাপাটৰ খেতি কৰিব পাৰে। বৰ্তমান মৰাপাটৰ এখন ভাল বজাৰ আছে। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখিয়ে মৰাপাটৰ খেতি কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হ'ব। আহি আছে মৰাপাটৰ খেতিৰ বতৰ। আমাৰ যিসকল কৃষকে মৰাপাটৰ খেতি কৰিম বুলি ভাবিছে তেওঁলোকে সাজু হোৱাৰ সময় ইতিমধ্যে আহি পৰিছে। আমাৰ কৃষকসকলে ফাগুন মাহ সোমোৱাৰে পৰা বহাগলৈ ইয়াৰ খেতি কৰিব পাৰে। ৰাজ্যৰ কৃষি বিভাগে নিৰ্বাচন কৰি দিয়া অসমৰ জলবায়ু উপযোগী মৰাপাটৰ কেইটামান উন্নত জাত হৈছে সবুজ মনা আৰু শ্যামলী, মধ্যমীয়া আৰু ওখ মাটিৰ বাবে আৰু সোণালী আৰু ৰেচমা দ চানেকীয়া অঞ্চলৰ বাবে অত্যন্ত উপযোগী। আনহাতে মিঠামৰাৰ উন্নত জাতসমূহৰ ভিতৰত নবীন আৰু বাসুদেৱ মধ্যমীয়া দ অঞ্চলৰ বাবে আৰু বৈশাখী, তোছা আৰু বহাগী মধ্যমীয়া ওখ মাটিৰ বাবে অত্যন্ত উপযোগী। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা নতুনকৈ উদ্ভাৱিত অলিটৰিয়াছ মৰাপাটৰ জাত হ'ল তৰুণ। এই জাতৰ উৎপাদন ক্ষমতা অধিক হোৱাৰ লগতে আহৰ গুণাগুণো উন্নত মানৰ। মৰাপাট চপাব পৰা হয় 4 মাহতে। মৰাপাট এবিধ লাভজনক খেতি। উন্নত জাতৰ ব্যৱহাৰ আৰু বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভূমিৰ পৰা প্ৰায় 3 পৰা 4 কুইণ্টল উৎপাদন কৰিব পাৰি মৰাপাট। মন কৰিবলগীয়া যে শস্যৰ বীজ উৎপাদন কৰিবলৈ নিৰ্দিষ্ট জাতৰ মূল বীজ নিৰ্ভৰযোগ্য বা অনুমোদিত প্ৰতিষ্ঠানৰ পৰাহে সংগ্ৰহ কৰা উচিত। বীজ সিঁচাৰ সময়ত বিশেষভাৱে মন কৰিবলগীয়া বিষয়সমূহ হৈছে পথাৰ নিৰ্বাচন, পৃথকীকৰণ দূৰত্ব, বীজ শোধন, সিঁচাৰ সময় আৰু বীজৰ পৰিমাণ, সিঁচাৰ পদ্ধতি, অলাগতিয়াল গছ অপসাৰণ, অপতৃণ নিয়ন্ত্ৰণ, সাৰ প্ৰয়োগ, শস্য ৰক্ষা, শস্য চপোৱা, শুকোৱা আৰু সংৰক্ষণ ইত্যাদি।